এয়া চাওক লক্ষীনগৰ ইয়াতে বগৰী বাগান আছে অ'ৰা বগৰী বাগানটো কাৰ আহকচোন এইফালে যাওঁ দে লগে যাওঁ বগৰী বাগান কেইবছৰ হ'ল এইফালে আহকচোন আপুনি আহক অলপ কথা কেইটামান ইয়াত আহক আপোনাৰ বগৰী বাগানটো ইয়াত আহক নেকি ভয় কৰি আছে নেকি তেনেহ'লে এইটো আপোনাৰ যে বগৰী বাগান এইটো চাওক আপোনাৰ নামটো কি শৰীফুল হুছেইন এইটো কিমান বছৰ লাগে এইটো বগৰীটো লগাৰ কাৰণে ফলটো ধৰাৰ কাৰণে 8 মহিনা লাগে চাৰা কিমান কৈ লয় এইটো এটা পুলি 50-60 আছে ক'ৰ পৰা আনিছে চাৰাটো খাৰপেটীয়া ন এইটো কি 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 বগৰী বুলি কয় এইটো আপেল বগৰী ন এইটো বছৰত কিমান উপাৰ্জন কৰে আপোনাৰ এনেই দাম চাম যোৱাবাৰ 4.5 লাখ পাইছিলোঁ 4.5 লাখ পাইছে ন এইবাৰ বিক্ৰী হোৱা নাই নেকি কম হৈ আছে ন বজাৰত বিক্ৰী কৰে কোন বজাৰত কি বজাৰত বিক্ৰী কৰে মানে আপোনালোকে পঠাই দিয়ে মানে ইয়াৰ পৰা থেংক ইউ মোৰ এইটো বগৰী অলপ মানে কেইটামান দিয়কচোন খাই চাম মিঠা আছে নে কি আছে আপুনি দিয়ক না মই ছিঙিব নালাগে নহয় ধুনীয়া আছে দেই এটা দুটা মই ছিঙিম কিলো কেনেকুৱা লয় আপুনি কিলো কত করে লয় 50কে দি আছোঁ 50কে দি আছে হ'ব বেছি নালাগে হ'ব দে আপুনি আৰু বিক্ৰী কৰিব হা ৰাখিলোঁ ৰাইজ